নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ষ্টাডি ইনফো আজি তোমালোকৰ এইচএছ চেনেলৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবোৰ লৈ আহিছোঁ তোমালোকে ইমান দিনে কৈ আছিলে ছাৰ মেমৰিজ অফ থটছ এইবাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লাগে তাৰ বাবে মই কি কৰিছোঁ 2012ৰ পৰা 25লৈকে যিমানবোৰ PYQ আছে গোটেইবোৰ এনালাইজ কৰি পেলাই ভিডিঅ'টো বনাই আনিছোঁ তোমালোকে কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা তেতিয়া তোমালোকে এক্সামত গৈ 100% কুৱেশ্যন এটেম্প কৰিব পাৰিবা চোৱা প্ৰথম তোমালোকৰ যোনটো কুৱেশ্যন দিয়া আছে ইয়াত মষ্ট ইম্পৰ্টেণ্ট যোনটো চাব লাগে এইটো হ'ল মেমৰিজ অফ থটছ এইবাৰ চেপ্টাৰৰ ৰাইটাৰ কোন হুইচ ইজ দ্য ৰাইটাৰ অফ দ্য চেপ্টাৰ মেমৰিজ অফ থটছ চাইবা মেময়াৰ্স অফ থটছ চাইবা ঠিক আছে তো জন ৰন্ট্ৰি ঠিক আছে জন ৰন্ট্ৰি এইটো মনত ৰাখিবা 1 নম্বৰ কাৰণে তোমালোকে এইটো লিখিলেই 1 নম্বৰ এক্সামত গৈ স্ক'ৰ কৰিব পাৰিবা 2 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে এইটো হ'ল পৰীক্ষা দিবলৈ ডেছক্ৰাইব জন ৰন্ট্ৰিজ ফাৰ্ষ্ট ইম্প্ৰেশ্যন অফ আছাম এণ্ড পিপল ইটছ পিপল অসমৰ মানুহ আৰু অসমক লৈ পেলাই তো প্ৰথম ইম্প্ৰেশ্যন কি আছিলে লিখিব দিব So answer to simple হয় when John Rontries first arrived in Assam তেওঁ যেতিয়া প্ৰথম অসম আহিছিলে গোটেই বিশ্বখনতে ভ্ৰমণ কৰিছিলে কৰি যেতিয়া তেওঁ অসমত উপস্থিত হৈছিলে he was deeply impressed by its natural beauty and simple people তেওঁ বিস্ময় হৈছিলে বা বিস্ময়িত হৈছিলে বা আকৰ্ষিত হৈছিলে কি চাই পেলাই ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাধাৰণ জীৱন যাপন দেখি পেলাই মানুহৰ যে সাধাৰণ জীৱ বসতি আছিলে তাক দেখি পেলাই তেওঁ বিস্মিত হৈছিলে the green hills সেউজীয়া পৰ্বতমালা thick forest ঘন অৰণ্য flowing rivers বৈ থকা নৈ and the pleasant climate আৰু সুস্থিৰ জলবায়ু দেখি পেলাই he fall in love with the place এই তেওঁ প্ৰেমতে পৰি গৈছিল এই ঠাইখন অসমৰ প্ৰেমতে পৰি গৈছিল he admired the hospitality kindness of Assam's people অসমৰ মানুহৰ যোনটো হট আছিলে বা যোনটো দয়ালু প্ৰভাৱৰ আছিলে কাইণ্ডনেছ আছিলে তেওঁ কি কৰিছিল তাৰ তেওঁ কি কৰি প্ৰশংসা কৰিছিলে the live simple live and respect others তেওঁলোকে সাধাৰণ জীৱন যাপন কৰিছিল যদিও বেলেগক তেওঁলোকে কি কৰিছিলে সন্মান দিছিলে he found them hard working and peaceful তেওঁলোকক দেখিছিলে যে কষ্ট কৰা আছিলে পৰিশ্ৰমী আছিলে আৰু শান্তিপূৰ্ণ আছিলে অসমৰ মানুহসকল কবিৰ মতে ৰন্ট্ৰি was fascinated by the tradition custom and the festival of Assam তেওঁ কি কৰিছিলে অসমৰ যোনটো বিহু আছিলে বিহু ফেষ্টিভেল আমাৰ আৰু ট্ৰেডিশনেল কাস্টম মানে বিহুৰ সাজ পোছাক দেখি পেলাই তেওঁ কি কৰিছিলে আনন্দিত হৈছিলে সুখী অনুভৱ কৰিছিলে he also loved the rural charm the songs and the sense beauty of tea garden তেওঁ চাহ খেতিৰ চাহ বাগানৰ সৌন্দৰ্য আছিলে অসমৰ লোকগীত আৰু গ্ৰামাঞ্চলৰ সাধাৰণ জীৱন যাপনৰ তেওঁ প্ৰশংসা কৰিছিলে বা সুন্দৰ তেওঁ পাইছিলে বা সৎ এটা জলবায়ু দেখি পেলাই তেওঁ প্ৰেমত পৰি গৈছিলে his first impression was that Assam was the land of natural beauty and honest ardent people ঠিক আছে তেওঁ প্ৰথমতেই অসমক দেখি পেলাই তেওঁৰ ধাৰণা আছিলে যে অসম হৈছে এখন এনেকুৱা ঠাই য'ত কি হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু এটা সৎ মনোভাৱৰ মানুহৰে ভৰপূৰ হৈছে অসমখন ঠিক আছে তোমালোকৰ এইটো যদি ভালদৰে পাৰিছা তোমালোকে এইটোৰ পৰা বহুতখিনি কুৱেশ্যন নেক্সট পাৰিবা আনটা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইটো আহিব যে হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব দ্য নেচাৰেল বিউটি অফ তেজপুৰ এণ্ড ইজ চাৰাউণ্ডিং তেজপুৰ আৰু ইয়াৰ চাৰিওপাশে থকা অঞ্চলবোৰৰ প্ৰাকৃতিক সৌন্দৰ্য কবিৰ মতে কেনেধৰণৰ আছিলে চোৱা কি কৈছে ৰন্ট্ৰি ডেছক্ৰাইব দ্য তেজপুৰ ৱাজ এ বিউটিফুল এণ্ড পিচফুল প্লেচ ৰন্ট্ৰি মানে কবিৰ মতে তেজপুৰ আছিল এটা সুন্দৰ আৰু শান্তিপূৰ্ণ ঠাই হে লাভ দ্য ব্লু হিলছ তেওঁ তেজপুৰত থকা নীলা যিবোৰ পৰ্বতমালা আছিলে তাক কি কৰিছিলে ভাল পাইছিলে গ্ৰীণ ফৰেষ্ট সেউজীয়া হাবিত তেওঁ ভাল পাইছিলে এণ্ড দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু ব্ৰহ্মপুত্ৰ নদীখনৰ তেওঁ ভাল পাইছিলে দ্য ছানছেট ৱাৰ মেগনিফাইণ্ড এণ্ড দ্য গাৰ্ডেন ৱাৰ ফুল অফ ফ্লাৱাৰ আৰু তেজপুৰৰ পৰা যেনেকৈ সূৰ্য যোনটো অস্ত যোৱা পৰিৱেশটো বা দৃশ্যটো অতি ওচৰৰ পৰা দেখা পোৱা গৈছিল ডাঙৰকৈ দেখা পোৱা গৈছিল এইটো তেওঁ কৈছে কবিৰীয়া কৈছে আৰু কৈছে যে তাৰ অসমত থকা বা তেজপুৰত থকা সকলো মানুহৰ ঘৰতে কি আছিলে ফুলেৰে ভৰপূৰ আছিলে দ্য চাইলেন্স অফ দ্য কাণ্ট্ৰি চাইড এণ্ড ফ্ৰেছনেছ অফ দ্য এয়াৰ মেড ফিল ক্ল'জ টু নেচাৰ ঠিক আছে আৰু চোৱা কি কৈছে কবিয়ে কৈছে যে এই গোটেই চহৰৰ পৰা ইমান দূৰত গ্ৰামাঞ্চলত গৈ বা আৰু এটা সতেজ হাৱা বা সতেজ এটা বতাহ পাই পেলাই কি কৰিছিলে কবিক তেনেকৈ প্ৰকৃতিৰ লগত এটা মিল খুৱাই দিছিলে বা ওচৰত চপাই দিছিলে বুলি কবিয়ে কৈছে এণ্ড হি কল তেজপুৰ এ পয়েটছ ড্ৰিমলেণ্ড কবিৰ মতে আছিলে তেজপুৰখন সপোনৰ দেশ বা সপোনৰ ঠাই আছিলে কবিৰ বাবে ঠিক আছে তোমালোকৰ আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা যোনটো পৰীক্ষাত বাৰে প্ৰতি সুধি থাকে হোৱাট পিকচাৰ অফ আছামিজ লাইফ এণ্ড কালচাৰ ডাজ দ্য অথৰ প্ৰেজেণ্ট কৈছে যে অসমৰ কোনটো দৃশ্য বা অসমৰ কোনটো জীৱনশৈলী কবিয়ে প্ৰকাশ কৰিছিলে
বা কবিয়ে চাইছিলে যেতিয়া কবি অসমত প্ৰেজেণ্ট আছিলে অসমত আছিলে তেওঁ অসমৰ কোনটো দৃশ্য চাইছিলে বা গ্ৰামাঞ্চলৰ কোনটো দৃশ্য বা আমাৰ কালচাৰেলটো কেনেকৈ চাইছিলে তো চোৱা এনচাৰটো কি হ'ব দ্য অথৰ প্ৰেজেণ্টছ আছাম এজ এ লেণ্ড অফ কাইণ্ড অনেষ্ট এণ্ড হস্পিটেবল পিপল কবিয়ে এনেধৰণে উপস্থাপন কৰিছে যে অসমখন হৈছে লেণ্ড অফ কাইণ্ড এটা দয়ালু মানুহৰ ঠাই সৎ মানুহৰ ঠাই আৰু হস্পিটেবল মানুহৰ ঠাই মানে দয়ালু মানুহৰ যিসকলে মানুহক সদায় ভাল পায় বা মানুহক সেৱা কৰি ভাল পায় অতিথি আপ্যায়ন কৰা মানুহৰ ঠাই ঠিক আছে দ্য আছামিজ লিভ চিম্পল লাইফ ক্ল'জ টু নেচাৰ তেওঁলোকে প্ৰকৃতিৰ লগত মিল খোৱাকৈ সাধাৰণ জীৱন যাপন কৰিছিল দে চেলিব্ৰেট ফেষ্টিভেল বিহু উইথ জয় এণ্ড ইউনিটি তেওঁলোকে বিহু কি কৰিছিলে তেওঁলোকৰ যোনটো বিহু আছিলে কবিয়ে কৈছে তেওঁলোকে আনন্দ আৰু একতাৰে সৈতে পালন কৰিছিলে আমি আজিও কিন্তু বিহু একতাৰে আৰু আনন্দৰে সৈতে পালন কৰোঁ দেয়াৰ হাউচেছ ৱেৰ নিট এণ্ড ছাৰাউণ্ডেড বাই গ্ৰীনাৰী তেওঁলোকৰ ঘৰ চাফ চিকুণ আছিলে আৰু চাৰিওপাশে যেনেকৈ এটা সুন্দৰ পৰিৱেশ সেউজীয়া পৰিৱেশ ফুলেৰে সৈতে ভৰপূৰ আছিলে দ্য ৱমেন ৱেৰ হাৰ্ড ৱৰ্কিং এণ্ড গ্ৰেচফুল তাৰ অসমৰ গৃহিণীসকল অতি সুন্দৰ আছিলে আৰু পৰিশ্ৰমী আছিলে কবিয়ে কৈছে দ্য অথৰ এডমায়াৰ দেয়াৰ পলাইটনেছ এণ্ড ফ্ৰেণ্ডলিনেছ কবিয়ে তেওঁলোকৰ দয়ালু মনোভাৱাপন্ন আৰু তেওঁলোকৰ বন্ধুত্বপূৰ্ণ স্বভাৱ তেওঁৰ শলাগ লৈছে হুইচ মেড আছাম স্পেচিয়েল যিয়ে কি কৰিছে অসমক আৰু উন্নত কৰিছে বা অসমক এটা স্পেচিয়েল বনাইছে ঠিক আছে তোমালোকৰ আন এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইটো তোমালোকৰ এনেধৰণে আহে যে হাউ ডাজ ৰণ্টি ডেছক্ৰাইব দ্য এক্সপিৰিয়েঞ্চ উইথ এলিফেণ্ট এণ্ড দ্য ফৰেষ্ট অফ আছাম কবিয়ে অসমৰ যোনটো কবিয়ে কেনেধৰণে অনুভৱ কৰিছিলে অসমৰ যোনটো তোমালোকৰ হাবি আছিলে আৰু অসমৰ হাতীক তেওঁ কেনেধৰণে বৰ্ণনা কৰিছিলে চোৱা কিমান ধুনীয়াকৈ কবিয়ে কৈছিলে বহুত আনন্দৰ কিন্তু চেপ্টাৰটো হয় ৰণ্টি কোন কবি অথৰ মানে ৰণ্টিয়ে কৈছে লাভ দ্য ফৰেষ্ট অফ আছাম এণ্ড অফেন ৱেন টু এলিফেণ্ট ৰাইডছ তেওঁ অসমৰ হাবিবোৰক ভাল পাইছিলে আৰু প্ৰায় সময়ত কি কৰিছিলে হাতীৰ চাফাৰীত তেওঁ ওলাই গৈছিলে হি ডেছক্ৰাইব দ্য ফৰেষ্ট এণ্ড এজ ডেন্স তেওঁ বৰ্ণনা কৰিছিলে যে অসমৰ হাবিবোৰ অতি ঘন আছিলে আৰু গ্ৰীণ সেউজীয়া আছিলে এণ্ড ফুল অফ ৱাইল্ড লাইফ আৰু সম্পূৰ্ণ এটা তেনেকুৱা হাবিত সোমালে যেনেকুৱা লাগে তেনেকুৱা পৰিৱেশে আছিলে হাবিময় ঠিক আছে ৰাইডিং এলিফেণ্টছ থ্ৰু থিক জংগলছ ৱাজ এডভেঞ্চাৰাছ ঠিক আছে হাতী চাফাৰী কৰা ইমান ঘন জংঘলৰ মাজেৰে এটা দুঃসাহসিকতাৰ পৰিচয় আছিলে বুলি কবিয়ে কৈছে হি এডমায়াৰ দ্য ইণ্টেলিজেঞ্চ অফ এলিফেণ্ট এণ্ড দ্য স্কিল অফ মাউথ তেওঁ হাতীৰ বুদ্ধিমত্তা আৰু মাউথৰ যোনটো স্কিল আছিলে তাৰ শলাগ লৈছিলে বা তেওঁৰ প্ৰশংসা কৰিছিলে দিজ এক্সপিৰিয়েঞ্চ মেড হিম ফিল কানেক্টেড উইথ নেচাৰ এণ্ড গেভ হিম ফৰ আনফৰগেটেবল মেমৰিজ অফ আছাম ঠিক আছে আৰু এইবোৰ অনুভৱে কি কৰিছিলে কবিক নেচাৰৰ সৈতে প্ৰকৃতিৰ সৈতে মিল খুৱাই দিছিলে আৰু তেওঁক পাহৰিব নোৱাৰা এটা তেওঁক অনুভৱ দিছিলে বুলি কৈছে অসমে ঠিক আছে আন এটা তোমালোকে চোৱা যোনটো মষ্ট ইম্পৰ্টেণ্ট ভাল লাগিছে নে তোমালোকে কমেণ্ট বক্সত জনাবা কিন্তু হোৱাট ইজ দ্য অভাৰঅল থিম অফ মেমৰিজ অফ ছটা চাহিব মেমৰিজ অফ ছটা চাহিব চেপ্টাৰ 2ৰ অভাৰঅল যোনটো থিম আছে এইটো কি ঠিক আছে দ্য মেইন থিম ইজ দ্য অথৰ্ছ ডিপ লাভ এণ্ড ৰেচপেক্ট ফৰ আছামছ নেচাৰ এণ্ড পিপল ইয়াৰ মেইন যোনটো থিম আছে এইটোৱে হ'ল যে অথৰ মানে কবিয়ে বা লেখকে অসম আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি আৰু অসমত থকা মানুহসকলৰ প্ৰতি সন্মান যাচিছে তেওঁলোকক ভাল পাইছে ঠিক আছে ইট ৰিফ্লেক্টছ হিজ আনফৰগেটেবল মেমৰি অফ হিজ ডেইজ এজ এন অফিচাৰ ইন আছাম এই সকলোবোৰ কথা প্ৰকাশ পাইছে তেওঁৰ লিখনিত যি সময়ত তেওঁ এখন পুথি লিখিছিলে যে যেতিয়া তেওঁ অসমত আছিলে এজন অফিচাৰ হিচাপে তেওঁ ব্ৰিটিছৰ এজন অফিচাৰ হিচাপে কিন্তু অসমত কৰ্মৰত আছিলে আৰু তেওঁৰ সেই সময়ৰ যোনটো অনুভৱ আছিলে সেইবিলাকে এই কথাটো উজ্জ্বল কৰি দিছে বা ৰিফ্লেক্ট কৰিছে দ্য এজ এ কেপচাৰ দ্য নেচাৰেল বিউটি তেওঁৰ লিখনিয়ে এইটো প্ৰকাশ কৰিছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য চিম্পলিচিটি অসমৰ মানুহৰ সাধাৰণ যোনটো জীৱনশৈলী আছিলে এণ্ড দ্য ৱাৰ্মথ অফ আছামিজ কালচাৰ অসমৰ গৌৰৱময় তোমালোকৰ যোনটো কালচাৰ আছে সংস্কৃতি আছে তাৰ কথাটো প্ৰকাশ কৰিছিলে ইট অলছ' হাইলাইটছ হাৰমনি বিটুইন হিউমেন এণ্ড নেচাৰ আৰু এইটো প্ৰকাশ কৰিছিলে মানুহ আৰু নেচাৰৰ প্ৰতি যোনটো সম্পৰ্ক এটা মধুৰ সম্পৰ্ক আছে এই কথাটো কবিৰ লেখনিত প্ৰকাশ পাইছিলে এতিয়া চোৱা তোমালোকৰ কি হ'ল 5 মাৰ্কৰ কুৱেশ্যন গ'লগৈ এইকেইটা লিখিলে তোমালোকে এক্সামত 5 মাৰ্ক কুৱেশ্যন পাবা এতিয়া তোমালোকৰ 3 মাৰ্কৰ যোনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইকেইটা আমি আলোচনা কৰিম 3 মাৰ্কৰ কুৱেশ্যন তোমালোকে চোৱা পৰীক্ষাত গ'লে এইটো তোমালোকে চাবা যে হু ইজ দ্য অথৰ অফ মেমৰিজ অফ ছটা চাহিব তোমালোকৰ যদি 1 নম্বৰ কুৱেশ্যন আহিব পাৰে তেতিয়া কি লিখিবা 1 নম্বৰ আহিলে দ্য অথৰ ইজ জন ৰণ্ট্ৰি ঠিক আছে জন ৰণ্ট্ৰি এইটো লিখি আহিলে তোমালোকে 1 নম্বৰ পাবা কিন্তু যদি তোমালোকৰ 3 নম্বৰৰ কাৰণে কি লিখিবা দ্য অথৰ ইজ জন ৰণ্ট্ৰি
A British officer who worked in Assam, এজন ব্ৰিটিছৰ অফিচাৰ আছিলে যিয়ে অসমত কৰ্মৰত আছিলে. He wrote his speech to share his personal memories and experience during his stay. তেওঁ এটা লেখনি লিখিছিলে য'ত তেওঁ ব্যক্তিগত যিবোৰ অভিজ্ঞতা আছিলে সেইবোৰ শ্বেয়াৰ কৰিছিলে আৰু যোনটো অসমৰ মানুহৰ প্ৰতি তেওঁৰ এটা ভাৱ আছিলে এই কথাটো তেওঁ প্ৰকাশ কৰিছিলে. He described the natural beauty, তেওঁ কি কৰিছিলে প্ৰাকৃতিক সৌন্দৰ্যৰ বিৱৰণ কৰিছিলে. ফ্ৰেণ্ডলি পিপল, মানুহৰ বন্ধুত্বমূলক আচৰণ যে অসমৰ মানুহৰ আছিলে এইটো কথা প্ৰকাশ কৰিছিলে. এণ্ড পিচফুল লাইফ অফ আছাম, আৰু অসমৰ শান্তিপূৰ্ণ জীৱনৰ কথা তেওঁ প্ৰকাশ কৰিছিলে. কিন্তু আজি জানো এইবোৰ আছে? শান্তিপূৰ্ণ পৰিৱেশ আছে নে নাই তোমালোকে জানাই, কিন্তু এইটো পুনৰ ঘূৰাই আনিব লাগিব, সেই অতীতৰ অসমখন ঘূৰাই আনিব লাগিব বুলি কবিয়ে কৈছে. ঠিক আছে, আৰু এটা চোৱা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা. হাউ ডাজ ৰন্ট্ৰি ডেছক্ৰাইব দ্য আছামিজ পিপল? অসমৰ মানুহক ৰন্ট্ৰিয়ে বা অথৰে কেনেধৰণে প্ৰকাশ কৰিছে বা কেনেধৰণে বৰ্ণনা কৰিছে? He described, বৰ্ণনা কৰিছে আছামিজ পিপল এজ জেণ্টেল, অসমৰ মানুহবোৰ জেণ্টেল আছিলে, অনেষ্ট আছিলে, সত্যবাদী আছিলে, দয়ালু আছিলে, এণ্ড কাইণ্ড হাৰ্টেড. তেওঁলোক সদায় অতিথিপৰায়ণ আছিলে, দয়ালু আছিলে, সত্যবাদী আছিলে. They live simply, তেওঁলোকে সাধাৰণ জীৱন যাপন কৰিছিলে. Love nature, তেওঁলোকে কি কৰিছিলে প্ৰাকৃতিক ভাল পাইছিলে. And are always ready to help others, আৰু তেওঁলোক সদায় বেলেগক সহায় কৰিবৰ কাৰণে ৰেডি আছিলে, সাজু হৈ আছিলে. He was touched by their politeness and friendliness, তেওঁ শলাগ লৈছিলে তেওঁলোকৰ তেওঁলোকৰ বন্ধুত্বমূলক আচৰণক আৰু অতিথ্য গুণক তেওঁ শলাগ লৈছিলে. ঠিক আছে, তোমালোকৰ আন এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা. হোৱাট ইম্প্ৰেশ্যন ডিড দ্য আছামিজ ওমেন লিভ অন দ্য অথৰ? অসমৰ মানুহসকলে কেনেধৰণৰ চাপ কবিক দি গৈছিলে বা কবিৰ দৃষ্টিকোণৰ পৰা অসমীয়া মহিলাসকল কেনেকুৱা আছিলে এইটো তোমালোকে লিখিব দিছে. কি দিছে? হি এডমায়াৰ আছামিজ ওমেন ফৰ দেয়াৰ চিম্প্লিচিটি, তেওঁ অসমীয়া কি কৰিছিলে অসমীয়া বোৱাৰীসকল বা গৃহিণীসকলক এনেধৰণে বৰ্ণনা কৰিছিলে অসমৰ মহিলাসকল আছিলে চিম্প্লিচিটি, সাধাৰণ জীৱন যাপন কৰিছিলে. তেওঁলোকেও বিউটি আৰু সৌন্দৰ্যত এক নম্বৰ আছিলে. তেওঁলোকৰ সৌন্দৰ্য অতি বেছি আছিলে. এণ্ড হাৰ্ড ৱৰ্কিং, আৰু পৰিশ্ৰমী আছিলে তেওঁলোকে. দে মেনেজ দেয়াৰ হোম এণ্ড ফিল্ডছ এফিচিয়েণ্টলি, তেওঁলোকে তেওঁলোকৰ পথাৰ আৰু ঘৰখনক একেলগে আগবঢ়াই নিছিলে বা কামত সহায় কৰিছিলে. দ্য কাম নেচাৰ এণ্ড দ্য গ্ৰেচফুল বিহেভিয়াৰ লেফ্ট দ্য লাষ্টিং ইম্প্ৰেশ্যন অন হিম, তেওঁলোকৰ এই যোনটো নেচাৰ, এই যোনটো স্বভাৱ আছিলে আৰু তেওঁলোকৰ যোনটো গ্ৰেচফুল বিহেভিয়াৰ, তেওঁলোকৰ কি ৰূপৱতী যোনটো এটা বিহেভিয়াৰ, যোনটো তেওঁলোকৰ স্বভাৱ আছে, সুন্দৰ হোৱাৰ পিছত যোনটো এটা স্বভাৱ থাকে, এইবোৰ স্বভাৱে কি কৰিছিলে কবিক এটা বেলেগ ধৰণৰ ইম্প্ৰেশ্যন দি গৈছিলে বা এটা চাপ পেলাই গৈছিলে. ঠিক আছে, তোমালোকৰ আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা. কৈছে ৱাই ডাজ ৰন্ট্ৰি কল আছাম এ লেণ্ড অফ বিউটি এণ্ড পিচ? ঠিক আছে, এইটো কিন্তু বেলেগ ধৰণৰ কুৱেশ্যন আহিব পাৰে যে ৰন্ট্ৰিয়ে কি কৈছিলে অসমক? ৰন্ট্ৰিয়ে কৈছিলে এ লেণ্ড অফ বিউটি এণ্ড পিচ. ঠিক আছে, তোমালোকৰ চোৱা যে কবিয়ে কিয় অসমক কি কৈছিলে সৌন্দৰ্যৰ ঠাই আৰু শান্তিৰ ঠাই বুলি উপস্থাপন কৰিছিলে? এইটো এনচাৰটো কি হ'ব চোৱা. বিকজ, কাৰণ আছাম ইজ ফুল অফ নেচাৰ চাৰ্ম, গ্ৰীণ হিল, অসম আছিলে সম্পূৰ্ণ এটা কি আছিলে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ. গ্ৰীণ হিল, সেউজীয়া পৰ্বত, ফৰেষ্ট, হাবি এণ্ড ৰিভাৰ্ছ, নদীৰে ভৰপূৰ. এণ্ড ইজ পিপল লিভ চিম্পল, আৰু অসমৰ মানুহসকলে সাধাৰণ জীৱন যাপন কৰিছিল. পিচফুল লাইফ, আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিছিল. দ্য অথৰ ফেল্ট ৰিলেক্সড এণ্ড হেপী দেয়াৰ, আৰু অথৰে এই ঠাইত অসমত আহি পেলাই শান্তি আৰু আনন্দ অনুভৱ কৰিছিলে. ফাৰ ফ্ৰম দ্য নইজ অফ চিটিজ, আৰু চহৰৰ পৰা অধিক দূৰত গৈ তেওঁ শান্তিপূৰ্ণ এটা ঠাই বা গ্ৰামৰ মাজত তেওঁ কি কৰিছিলে গ্ৰামাঞ্চলৰ মাজত তেওঁ শান্তিপূৰ্ণ এটা ঠাই বিচাৰি পাইছিলে. তোমালোকৰ আন এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা. লাষ্ট কুৱেশ্যন 3 মাৰ্কৰ. হোৱাট টাইপ অফ লাইফষ্টাইল ডিড দ্য পিপল অফ আছাম লিড একৰ্ডিং টু ৰন্ট্ৰি? হোৱাট টাইপ অফ লাইফষ্টাইল ডিড দ্য পিপল অফ আছাম লিড একৰ্ডিং টু ৰন্ট্ৰি? ৰন্ট্ৰিৰ মতে অসমৰ মানুহে কেনেধৰণৰ আচৰণ কৰিছিলে বা কেনেধৰণৰ জীৱন যাপন কৰিছিলে এইটো লিখা সৰুকে. ঠিক আছে, দে লিড চিম্পল, তেওঁলোকে সাধাৰণ জীৱন যাপন কৰিছিলে. কণ্টেণ্ট এণ্ড নেচাৰ ফ্ৰেণ্ডলি লিভছ, তেওঁলোকে কি কৰিছিলে প্ৰকৃতিৰ প্ৰতি বন্ধুত্বমূলক যোনটো ভাৱ আছে বা প্ৰকৃতি ভাল পোৱাকৈ বা প্ৰকৃতি ক্ষতি নোহোৱাকৈ এটা জীৱন যাপন কৰিছিলে. নেচাৰ ফ্ৰেণ্ডলি. দে ৱেৰ নট গ্ৰেডি এণ্ড এনজয় স্মল জয়ছ, তেওঁলোকে লোভী নাছিলে আৰু তেওঁলোকে সৰু সৰু আনন্দবোৰ কি কৰিলে উপভোগ কৰিছিলে. লাইক ফেষ্টিভেল, যেনেকৈ বিহু, মিউজিক, গানবোৰ শুনি আনন্দ অনুভৱ কৰিছিলে. এণ্ড ফাৰ্মিং, খেতি কৰি তেওঁলোকে আনন্দ অনুভৱ কৰিছিলে. ঠিক আছে, তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন কেইটামান তোমালোকে আলোচনা কৰিম. এইকেইটা তোমালোকে অলৰেডি পঢ়ি আহিছা, তথাপি তোমালোকে ৰিভিজন হ'ব.
প্ৰথমটো কুৱেশ্যন, হু ৰোড মেমৰিজ অফ ছটা চাহিবা বা মেমৰিজ অফ ছটা চাহিব মেমৰিজ অফ ছটা চাহিবটো কোনে লিখিছিলে? জন ৰন্ট্ৰে লিখিছিল। তোমালোকে পঢ়ি আহিছা। হু ছেকেণ্ড কুৱেশ্যনটো হ'ল হুইচ ইণ্ডিয়ান ষ্টেট ডিড ৰন্ট্ৰে ডেছক্ৰাইব ইন হিজ এছে? কবিৰ লিখনিত ভাৰতৰ কোনখন ৰাজ্যৰ কথা প্ৰকাশ পাইছে? আছাম। তোমালোকে জানা। হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন ৰন্ট্ৰি? ৰন্ট্ৰিয়ে প্ৰকাশ কৰা বা লিখা লিখনিত কোনখন নদীৰ বৰ্ণনা পোৱা যায়? ব্ৰহ্মপুত্ৰ। হোৱাট এনিমেল ডিড ৰন্ট্ৰি এনজয় ৰাইডিং? কোনটো প্ৰাণীৰ বা জীৱৰ ৰাইড কৰি চাফাৰী কৰি কবিয়ে ভাল পাইছিলে? তোমালোকে পঢ়ি আহিছা। এলিফেণ্ট। হোৱাট ইজ দ্য চেণ্ট্ৰেল আইডিয়া অফ দ্য এছে? আৰু এই লিখনিৰ মূল যোনটো ব্যাখ্যা আছিলে বা মূল থিম কি আছিলে? লাভ ফৰ আছামছ নেচাৰ এণ্ড পিপল। অসমৰ মানুহসকলৰ প্ৰতি ভাল পোৱা আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি ভাল পোৱা বা অসমৰ মানুহৰ প্ৰতি সন্মান। ঠিক আছে, এইকেইটা লিখিলে কিন্তু তোমালোকে 1 মাৰ্কৰ কুৱেশ্যন গোটেইকেইটা কৰিব পাৰিবা, হয়নে? আৰু কি হয়, মই যোনটো এইটো PDF বনাইছিলোঁ মই, তো কুইক ৰিভিজনৰ কাৰণে কেইটামান পইণ্ট দিছিলোঁ, তোমালোকে চাব পাৰা। এইটো জাষ্ট ফৰ কুইক ৰিভিজন। ঠিক আছে, তোমালোকৰ অলৰেডি হৈ গ'ল। কুইক ৰিভিজন কি? চোৱা, ৰিটেন বাই জন ৰন্ট্ৰি, এ ব্ৰিটিছ অফিচাৰ ইন আছাম। কোনে লিখিছিলে এই কাহিনীটো? জন ৰন্ট্ৰি। কোন আছিলে? এজন ব্ৰিটিছ অফিচাৰ আছিলে যোন অসমত আছিলে। ডেছক্ৰাইব দ্য বিউটি অফ তেজপুৰ এণ্ড ছাৰাউণ্ডিং হিলছ। তেওঁ কি কৰিছিলে? তেজপুৰ আৰু তাৰ চাৰিওকাষে থকা পৰ্বতমালাৰো বৰ্ণনা কৰিছিলে। হাইলাইট কাইণ্ডনেছ এণ্ড চিম্পলিচিটি অফ আছামিজ পিপল। তেওঁ কি প্ৰকাশ কৰিছিলে বা উজ্জ্বলাই দিছিলে? অসমৰ মানুহৰ সাধাৰণ জীৱন যাপন আৰু দয়ালু মনোভাৱ। মেনশ্যন ফেষ্টিভেল লাইক বিহু এণ্ড পিচফুল ভিলেজ লাইফ। তেওঁ কি বৰ্ণনা কৰিছিলে? অসমৰ যোনটো বিহু আছে আৰু পিচফুল লাইফ মানে শান্তিপূৰ্ণ যোনটো গ্ৰামাঞ্চলৰ জীৱন যাপন তাৰ কথা প্ৰকাশ কৰিছিলে। লাভ এলিফেণ্ট ৰাইডছ এণ্ড গ্ৰীণ ফৰেষ্ট। তেওঁ ভাল পাইছিলে যে কি আছিলে? হাতী চাফাৰী কৰি আৰু সেউজীয়া ঘন অৰণ্য, এইটো কথা প্ৰকাশ কৰিছে। মেইন থিম আছিলে কি আছিলে? মেইন থিম আছিলে হাৰমনি বিটুইন মেন এণ্ড নেচাৰ। মানুহ আৰু যোনটো তোমাৰ প্ৰকৃতিৰ প্ৰতি ভাল পোৱা আছে, এইটো আছিলে মেইন থিম, হয়নে? এতিয়ালৈকে চোৱা, কি লাইন কেইটামান দিছিলে, এইকেইটা তোমালোকে অলৰেডি পঢ়ি আহিছা। কি লাইন কেইটা কি হয়? আছাম ইজ এ লেণ্ড অফ বিউটি এণ্ড পিচ। অসমটো কিহৰ ঠাই? কবিৰ মতে কি আছিলে? আছাম ইজ এ লেণ্ড অফ বিউটি এণ্ড পিচ। অসমটো আছিলে শান্তি আৰু সৌন্দৰ্যৰ পটভূমি। দ্য আছামিজ আৰ এ জেণ্টেল কাইণ্ডলি ৰেচ। অসমৰ মানুহসকল দয়ালু আৰু সৎ হৃদয়ৰ মানুহ আছিলে। দ্য ছানছেট অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৱেৰ আনফৰগেটেবল। অবিস্মৰণীয় এটা দৃশ্য আছিলে তেজপুৰৰ পৰা যোনটো আমি সূৰ্য অস্ত যোৱা চিত্ৰটো আমি চাওঁ। ঠিক আছে, এতিয়া চোৱা, ছুপাৰ শ্বৰ্ট চামাৰী এটা মই বনাইছিলোঁ। এইটো তোমালোকে পঢ়ি ল'বা। এইটো বহুতে সৰু হয় চ' এইটো ইমান হেৰি নহয়। মই কৈয়ে দিছোঁ বাৰু, এইটো লাষ্ট হয়। মেমৰিজ অফ ছটা চাহিবা যোনটো তোমালোকৰ আছে শ্বৰ্ট এটা চামাৰী মই লিখিছিলোঁ, এইটো হ'ল মেমৰিজ অফ ছটা চাহিবা বাই জন ৰন্ট্ৰি। জন ৰন্ট্ৰিৰ দ্বাৰা লিখা মেমৰিজ অফ ছটা চাহিবা ইজ এ বিউটিফুল ডেছক্ৰিপশ্যন। এটা সুন্দৰ বৰ্ণনা অফ আছাম এণ্ড ইটছ পিপল। কিহৰ বৰ্ণনা? অসম আৰু অসমত বসবাস কৰা মানুহৰ, অসমীয়াৰ এটা বৰ্ণনা। The author recalls his stay in Tezpur surrounded by green hills and the Brahmaputra river. তেওঁ মনত পেলাইছে, লিখনি সময়ত তেওঁ মনত পেলাইছে যে অসমত থাকোঁতে তেওঁ তেজপুৰৰ চাৰিওকাষে থকা যোনটো পৰ্বতমালা আছে আৰু ব্ৰহ্মপুত্ৰ নদীৰ কথা তেওঁ মনত পেলাইছে। হি প্ৰাইচেছ দ্য চিম্পল লাইফষ্টাইল, হস্পিটেলিটি এণ্ড অনেষ্টি অফ আছামিজ পিপুল। তেওঁ মনত পেলাইছে অসমীয়া মানুহৰ সাধাৰণ জীৱন যাপনৰ কথা, অসমীয়া মানুহৰ দয়ালু মনোভাৱৰ কথা আৰু সৎ মনোভাৱ যোনটো আছিলে অসমৰ মানুহ, তাৰ কথা তেওঁ মনত পেলাইছে। হি এনজয় দ্য ফৰেষ্ট। তেওঁ কি আছিলে? হাবিবোৰৰ আনন্দ উঠাইছিলে। এলিফেণ্ট ৰাইড, হাতী চাফাৰী কৰি আনন্দ পাইছিলে। এণ্ড দ্য পিচফুল এনভাইৰনমেণ্ট, আৰু শান্তিপূৰ্ণ যোনটো বাতাবৰণ আছিলে তাক তেওঁ কি কৰিছিলে? আনন্দ উপভোগ কৰিছিলে। দ্য এছে ৰিফ্লেক্টছ হিজ ডিপ লাভ এণ্ড এডমিৰেশ্যন ফৰ আছামছ নেচাৰ এণ্ড কালচাৰ। এই লিখনিত তেওঁ কি উজ্জ্বল হৈ প্ৰকাশ পাইছে অসম আৰু অসমীয়াৰ প্ৰতি থকা ভাল পোৱা আৰু অসমৰ যোনটো প্ৰাকৃতিক সৌন্দৰ্য আছে আৰু যোনটো অসমৰ সংস্কৃতি আছে তাৰ প্ৰতি যে সন্মানটো জনাইছে তাৰ কথা সুন্দৰভাৱে প্ৰকাশ পাইছে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেধৰণৰ মই যোনটো PDF আছে তোমালোকক সদায় মই দি থাকিম, ৰেগুলাৰ দি থাকিম। আমাৰ ড্ৰিম HS20 নামে মই এটা খুলিছোঁ। তোমালোকে ৰেগুলাৰ ভিডিঅ'টো পাই থাকিবলৈ আমাৰ চেনেলটো যেতিয়া ছাবস্ক্ৰাইব কৰি তাকৈ লাইক কৰি দিবা আৰু কমেণ্ট বক্সত এতিয়া লিখি দিবা ছাৰ এনেকুৱা লাগিছে, ছাৰ জুই লাগিছে। তোমালোকে কমেণ্ট বক্সত লিখি দিবা, তেতিয়া মই আৰু মটিভেটেড পাম। আৰু নেক্সট কোনটো চেপ্টাৰ লাগিব তোমালোকে মাষ্ট বি কমেণ্টত জনাবা, তেতিয়া মই তোমালোকৰ বাবে দিবলৈ ইজি হ'ব। বোলে ছাৰ নেক্সট আমাৰ এইটো লাগিব বা গ্ৰামাৰ ছেকশ্যন লাগে বা তোমালোকৰ ৰাইটিং ছেকশ্যন লাগে, কোনটো কি লাগিব তোমালোকে জনাই দিবা। মোৰ এভৰিথিং আছে, ফ্লেমিংগ ভিষ্টাছ হওক, ৰাইটিং ছেকশ্যন হওক, গ্ৰামাৰ হওক, পয়েট হওক বা তোমালোকৰ ৰিপৰ্ট হওক, গোটেইখিনি মোৰ তাত আছে। তোমালোকে খালি কমেণ্ট বক্সত জনাবা যে আমাৰ এইটোত আমি হাৰ্ড পাইছোঁ, আমাক এইটো লাগে। আৰু কোনোবাই যদি এই PDFটো বাই কৰিব বিচাৰি আছা তেনেহ'লে চিম্পলি তোমালোকে কি কৰিবা, তোমালোকে চিম্পলি 8453
896881 এই যোনটো নাম্বাৰ আছে তোমালোকে এই নাম্বাৰটোত কি কৰিবা এটা মেছেজ কৰি দিবা মেছেজ কৰি দিলেই তোমালোকৰ মই ৰিপ্লাই কৰিম তোমালোকে এই পিডিএফটো বাই কৰিব পাৰিবা পিডিএফটোৰ ৰিয়েল যোনটো প্ৰাইচ আছিলে এইটো হ'ল 100 रुपीस কিন্তু প্ৰথম পাঁচজনক তুমি মোক মেছেজ কৰিব এই ভিডিঅ'টোৰ পৰা তোমালোকক মই 50 रुपीसত দি দিম প্ৰথম পাঁচজনকে আৰু তোমালোকে এই যোনটো পিডিএফটো নিশ্চয় ভাল পাবা বুলি ভাবিছো মই ছমাৰ পৰা বনাইছিলো আৰু নেক্সট কোনটো চেপ্টাৰ লাগে মাষ্ট বি তোমালোকে কমেণ্ট বক্সত জনাবাই পুনৰ দেখা দেখি হ'ম আৰু এটা এনাৰ্জেটিক ক্লাছৰ সৈতে তেতিয়ালৈকে সুস্থ থাকা সবল থাকা জয় হিন্দ জয় ভাৰত